তেখেতক বাৰম্বাৰ প্ৰতিবাদ কৰাৰ সত্ত্বেও কিয় আজিলৈকে চাপৰত নাহে? চাপৰ ধুবুৰী জিলাৰ অংশ হয় নে নহয়? চাপৰ আছুৰ কাৰ্যালয়ত প্ৰেছ মিটত আলোচনা আছিল। সিদিনা যিসকল সংগঠনৰ নেতৃবৰ্গ আছে তেওঁলোকে জানিব। সিদিনা CDC নাহে, কেৱল নাম মাত্ৰ মেজিষ্ট্ৰেটক পঠাই দিয়ে। আমি কৈছিলোঁ আপোনালোকে আন্দোলন কৰক, CDC আহিব, CDC আহিবলৈ বাধ্য হ'ব। ৰাতি নিশা CDC আহিবলৈ বাধ্য হৈছিল। গতিকে চাপৰবাসী ৰাইজক জোকাই লৈছে জিলা প্ৰশাসনে, আৰু যাৰ কাৰণে চাপৰবাসী ৰাইজে মাৰ বান্ধি থিয় হ'ব লাগিব জিলা প্ৰশাসনৰ বিৰুদ্ধে, মুনানগৰ বিৰুদ্ধে নহয়। স্থায়ীভাৱে এই মদৰ দোকান বন্ধ কৰক। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ল, মেম'ৰেণ্ডাম দিয়া হ'ল, জিলা প্ৰশাসনক অৱগত কৰা হ'ল। বাৰ বাৰ নাম মাত্ৰ মেজিষ্ট্ৰেট পঠাই দিয়ে আৰু 8-10 দিনৰ কাৰণে বন্ধ কৰে। খেলাম আমাৰ ঘৰ ভাবিছে নেকি? গতিকে আজি যিসকল দল সংগঠন প্ৰতিবাদী কণ্ঠ আছে, মই আপোনালোকক আহ্বান কৰিছোঁ যে আজি যদি ইয়াত স্থায়ীভাৱে আমাক আশ্বস্ত নকৰে, জিলা আয়ুক্ত নোহোৱালৈকে আমি যাতে ক্ষান্ত নহওঁ। কেৱল ইয়াত কিয় বহিম? আমি য'ত বহিব লাগে তাত বহক, যাতে জিলা আয়ুক্ত আহি বাধ্য হয় আৰু আমাক আশ্বস্ত কৰে।